পূজা পূজা কি যে মজা আকৌ আহিল দুৰ্গা পূজা হয় নমস্কাৰ মই বৰ্তমান উপস্থিত আছো লংকা আৰু আজি মহাষষ্ঠমী সেই মহাষষ্ঠমীৰ দিনাখন আমি আজি লংকা শিলং ৰোডত আহি উপস্থিত হৈছোঁ আৰু আজি এই আমাৰ ভাৰতবৰ্ষৰ লগত অসমতো দেখা গৈছে যে উল্লাস মালহেৰে যি মা দুৰ্গা পূজা সেই মা দুৰ্গা পূজাৰ উল্লাস মালহেৰে আয়োজন কৰিছে আৰু শিলং ৰোডৰ যি 50 বছৰ অতিক্ৰম কৰা যি আজি মা দুৰ্গাৰ মাণ্ডৱ আছে সেই মাণ্ডৱৰ কমিটিসকল আমাৰ লগত আছে কমিটিৰ মানুহ আমাৰ লগত আছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিম যে তেওঁলোকে কেনেকৈ আজি এই পূজা মাণ্ডৱৰ আয়োজন কৰিছে হয় কি জনাব প্ৰথমতে মই লংকা শিলং ৰোড দুৰ্গা পূজা কমিটিৰ পৰা অসমৰ সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এইটো বিশেষ আকৰ্ষণ আজি আমাৰ 50 বছৰ হ'ল পূজাটো 50 বছৰ উপলক্ষে আমি কিবা এটা নতুন কিবা কৰিব খুজিছিলোঁ সেই হিচাপত আমি কেলকাতাৰ পৰা দুৰ্গা প্ৰতিমা বনোৱাৰ কাৰণে মানুহ আহিছে কলকাতাৰ পৰা আৰু পেণ্ডেলৰ নগৰ পৰা কেলকাতাৰ কাৰিকৰ আছে ইয়াত আৰু আমি মহালয়াত প্ৰগ্ৰাম আছিলে সেইবিলাক আমি যিহেতু আপোনালোকে জানেই জুবিন দা যোগাল আৰু এইটো কাৰণে চবক মনৰ এটা দুখ চলি আছে আৰু সেই হিচাপত আমি লংকা শিলং ৰোড দুৰ্গা পূজাৰ তৰফৰ পৰা যিমান কাৰ্যসূচী আছে চব বাদ দিলোঁ আজি সপ্তমী আজি এটা বেণ্ডৰ আছিলে প্ৰগ্ৰাম আছিলে সেয়াও বাদ দিলোঁ আৰু ষষ্ঠীৰ দিনা আছিলে প্ৰগ্ৰাম কালচাৰেল প্ৰগ্ৰাম আছিলে এইবিলাক চব বাদ দিয়া হ'ল আৰু যিমান পাৰিছোঁ মানে জুবিনদাৰ দুখ কি ক'ম আৰু দুখ মনত আছে সেই হিচাপত জুবিনদাৰ প্ৰথমতে জুবিনদাৰ প্ৰদীপ উত্তোলন কৰি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি কৰিছোঁ হয় নিশ্চয়কৈ আজি আমাৰ অসমৰ যুৱ প্ৰজন্মৰ বুকুৰ আমত জুবিন দা আজি আমাৰ মাজত নাই কিন্তু অসমবাসীয়ে আজি এইবাৰ প্ৰথম দুৰ্গা পূজা জুবিন দা অবিহনে কৰিবলগীয়া হৈ আছে তাত আৰু আমাৰ লগত কমিটিৰ মানুহ আছে তেওঁলোকৰ পৰাও আমি কিছু কথা জানিম হয় নিশ্চয়কৈ কি ক'ব না আমাৰ মানে যিমান প্ৰগ্ৰাম আছিলে আমি চব গোটেইকেইটা কেঞ্চেল কৰিছোঁ খালি জুবিনদাৰ কাৰণে কাৰণ আমাৰ জুবিনদাৰ লৈখিনি যোনটো আৱেগ আছে মানে অসমবাসী ৰাইজৰ এইটো কেতিয়াও হেৰি কৰিব নোৱাৰে ঠিক আছে সেইটো কাৰণে আমি চব যিমান ফাংচন আছে আজিও বেণ্ড আছিলে কালিও প্ৰগ্ৰাম আছে চব আমি চব গোটেইকেইটা কেঞ্চেল কৰিছোঁ কাৰণ আমি জুবিনদাৰ কাৰণে আমি চব কৰিব পাৰিম সেইটো কাৰণে আমি চব কেঞ্চেল কৰি দিলোঁ আৰু একো প্ৰগ্ৰাম একো কৰা নাই আমালোকে চব কেঞ্চেল কৰি দিওঁ কাৰণ যোনটো মানে যোনটো এতিয়া চলি আছে মানে জুবিনদাৰ যোনটো হেৰি হৈ আছে সেইটো কাৰণে আমি মানে বহুত দুখ লগা আছে মানে সেইটো আৰু কৈখিনি আৰু বুজাব নোৱাৰিম সেইটো কাৰণে চব হেৰি বন্ধ কৰি দিলোঁ প্ৰগ্ৰামত যিমানখিনি চব বন্ধ কৰিছোঁ আমি হয় নিশ্চয়কৈ ক'ব লাগিব যে অতি দুখৰ বিষয় যে আমাৰ মাজত আজি জুবিন দা নাই আৰু জুবিন দা অবিহনে এইবাৰ প্ৰথমবাৰ যি মহা দুৰ্গা পূজা উৎসৱ সেই মহা দুৰ্গা পূজা উৎসৱ পালন কৰা পৰিলক্ষিত কৰিছোঁ লংকাত আৰু মোৰ সতীৰ্থ কেমেৰাত ৰূপম আছে মই ৰূপমক ক'ম যে ভিতৰৰ কিছু দৃশ্য আমাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক দেখাবৰ কাৰণে নিশ্চয়কৈ আপোনালোকে চালে কিন্তু মনত যি ফূৰ্তি আমোদ সেই ফূৰ্তি আমোদটো তেওঁলোকৰ মনত নাই অকল মাত্ৰ এটাই কাৰণ যে আমাৰ যুৱ প্ৰজন্মৰ বুকুৰ আমোদ জুবিন গাৰ্গ সেই জুবিন গাৰ্গ আজি নাই আমাৰ মাজত নাই আৰু তেওঁ আমাৰ মাজত নথকা প্ৰথমটো দুৰ্গা পূজা তেওঁলোকে উদযাপন কৰি আছে সেই দুৰ্গা পূজা উদযাপন কৰা তেওঁলোকৰ মনত যি ফূৰ্তি আমোদ সেই ফূৰ্তি আমোদৰ পৰা তেওঁলোক বিৰত হৈ আছে নিশ্চয়কৈ চাই থাকক আমি আপোনালোকক আৰু চেষ্টা কৰিম আমাৰ লংকাত যিখিনি পূজা মাণ্ডৱ আছে সেই পূজা মাণ্ডৱখিনি আপোনালোকক দেখাবলৈ আমি যত্ন কৰিম কেমেৰা পাৰ্চন ৰূপমৰ সৈতে মই আছিকুৰ ৰহমান অসম নৰ্থ ইষ্ট নিউজ লাইভ